Hello friends, welcome to Mirza Tech. আজিৰ ভিডিঅ'টোত আপোনালোকক ইউটিউব চেনেলৰ বেনাৰ কেনেকৈ লগাব বা ইউটিউব চেনেলৰ বেনাৰ কেনেকৈ সেট কৰিব তাকে দেখুৱাম। কেতিয়াবা কি হয় আপুনি বেনাৰটো ধুনীয়াকৈ বনাইছে কিন্তু চেনেলটোত বেনাৰ সেট কৰোঁতে কি হয় আপোনাৰ যিখিনি টেক্সট আপুনি লিখিছে চেনেলৰ নামটো লিখিছে সেইখিনি টেক্সট আউট অফ চেনেলৰ বাহিৰত যায়গৈ যাৰ কাৰণে আপোনাৰ চেনেলটোৰ টেক্সটটো আধা দেখা যায়। এইটো সক এনেকুৱা দেখা যায় এইটো। এতিয়া সক আৰু এটা চেনেলৰ বেনাৰ সেট কৰা দেখুৱাও এইটো সক এইটো। সো ফ্ৰেন্ডছ কি হয় আজি মই এই ভিডিঅ'টোত ইউটিউব চেনেলৰ বেনাৰ কেনেকৈ সঠিকভাৱে সেট কৰিব তাকে দেখুৱাম। যদি আপোনালোকে চেনেলৰ বেনাৰ কেনেকৈ বনায় নাজানে তেনেহ'লে মই তলৰ ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব। যদি আপুনি নতুন ইউটিউবাৰ তেনেহ'লে আপোনাৰ চেনেল সেট কৰোঁতে নিশ্চয় প্ৰব্লেম হ'বই। যদি আপুনি জানে তেনেহ'লে ভাল কথা, যদি নাজানে তেনেহ'লে আপুনি এই ভিডিঅ'টো চাওক। মোৰ এটাই উদ্দেশ্য যে আপুনি যদি নতুন ইউটিউবাৰ হয় ইউটিউবৰ অল ছেটিংছ কাষ্টমাইজেশ্যনছ ভিডিঅ' আপলোড কেনেকৈ কৰে টেগ কেনেকৈ লগাব ডেছক্ৰিপশ্যন কেনেকৈ এড কৰিব আপোনাৰ ভিডিঅ'টোৰ টাইটেল কেনেকৈ দিব যে চাৰ্চ ইঞ্জিনত SEO আপোনাৰ ভিডিঅ'টো কেনেকৈ বাঢ়িব চাৰ্চ ইঞ্জিনত চাৰ্চ কৰিলে আপোনাৰ ভিডিঅ'টো কেনেকৈ আহিব ফাৰ্ষ্টত কেনেকৈ যাব এইবিলাক গোটেইখিনি সামৰি মই ষ্টেপ বাই ষ্টেপ এটা এটাকৈ ভিডিঅ' আপলোড কৰি থাকিম। মোৰ এটাই উদ্দেশ্য আপোনালোকক লৈ আগবঢ়া যে আপোনালোকে ইউটিউবত এদিন ভাল ইউটিউবাৰ আপুনি হ'ব পাৰে তাকেই মোৰ মেইন উদ্দেশ্য। মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্রাইব কৰিব একেবাৰে নাপাহৰিব। সো ফ্ৰেন্ডছ বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত থকা ইউটিউব এপছটো ওপেন কৰি ল'ব। ইউটিউব এপছটো ওপেন কৰাৰ পিছত আপোনাৰ এইটো লগো এইটো চুকত লগো আছে আপোনাৰ লগোটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো এই সাইডত থকা এই অপশনবোৰৰ ভিতৰত আপোনাৰ ইউৰ চেনেল এই অপশনটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আপুনি দেখা পাব। ইয়াতে যাওক এডিট চেনেলত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহি যাব। তাৰ পিছতে আপুনি চাওক এইটো ৰাউন্ড যে ডাঙৰ আছে এইটো নহয় এইটো সৰু কেমেৰাৰ নিচিনা এই সিম্বলটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এনেকুৱা দুটা অপশন ওলাই আহিব টেক এ ফটো সেকেন্ড অপশনটো চুজ ফ্ৰম ইউৰ ফটোজ। এই সেকেন্ড অপশনটো আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনাৰ মোবাইলৰ যিটো ফল্ডাৰত আপুনি বেনাৰটো সেভ কৰি ৰাখিছে সেইটো ফল্ডাৰটো আপুনি ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত সিলেক্ট কৰিব। সিলেক্ট কৰি ওকে কৰিব। এইটো ওকে কৰাৰ পিছত এনেকুৱা আহি যাব। এইটো চাওক এইটো ফ্ৰেম বেনাৰৰ ফ্ৰেম এই ফ্ৰেমটোৰ ভিতৰত আপুনি বনোৱা বেনাৰটো সেট কৰিব লাগিব। সো কেনেকৈ কৰিব এইটো চাওক এনেকৈ টানি দিয়ক। এনেকৈ টানি কিনে সৰু কৰি লওক। সৰু কৰি এই ফ্ৰেমটোৰ ভিতৰত আপুনি বনোৱা বেনাৰটো সেট কৰি দিয়ক। এইটো চক সেট হৈ গ'ল। এতিয়া সেট কৰি কিনে আপুনি ওপৰত থকা এইটো চক সেভ বটনত টেপ কৰি দিয়ক। টেপ কৰাৰ পিছত এইটো অলপ প্ৰসেস হ'ব। এইটো চক সেট হৈ গ'ল। এতিয়া যদি আপুনি এইটো বেক কৰি যদি আপুনি চাই চাওক এইটো চেনেলৰ বেনাৰটো সঠিকভাৱে সেট হৈ গৈছে। মই যিখিনি টেক্সট লিখিছোঁ জাষ্ট ট্ৰাই @ইউটিউব চেনেল স্পষ্টভাৱে দেখা গৈছে। যদি আপোনাৰ চেনেলটো কোনোবাই চাই যে নাই বেনাৰটো কি লিখিছে কি লগাইছে বেনাৰত চাওক এইটো ইয়াতে চব দেখা পাব। আপোনাৰ ইউটিউব চেনেলৰ লুকছটো প্ৰফেশ্যনেল লাগিব বেনাৰটো লগালে। সো ফ্ৰেন্ডছ আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। গুড বাই। জয় আই অসম।